মৰমৰ ছাত্ৰসকল আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিঘাত সমীকৰণ যেটো অধ্যায় আছে এই দ্বিঘাত সমীকৰণ অধ্যায়ৰ আমি দুটামান মাল্টিপল চয়েস কোৱেশ্চনছ সলভ কৰিবলৈ লৈছো তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিব পাৰা ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা আমি চাও এটা কোৱেশ্চন যদি x minus a into x minus b plus c is equal to 0 mul a p hoy a and p hoy then x minus a x minus p is equal to c সমীকৰণৰ মূল কেইটা কোনটো হ'ব হেতু উলিয়াবলে গতিকে আমাৰ ইয়াতে কি সমীকৰণ দিয়া আছে x minus a x minus b plus c is equal to 0 এটো সমীকৰণৰ মূল দিয়া আছে গতিকে এটো আমি দ্বিঘাত সমীকৰণৰ আমি মূলটো উলিয়াম গতিকে এটো সদা আমি দ্বিঘাত সমীকৰণৰ যেটো স্ট্যান্ডার্ড ফর্ম প্ৰামাণিক ৰূপ এটো উলিয়াব লাগিব x into x squared তাৰ পিছত x এটো x into b bx আৰু a into x minus ax তাৰপিছত plus ab plus c is equal to 0 গতিকে x squared minus x কমন ললে a plus b plus ab plus c আমাৰ এইটো ax squared plus bx plus c equal to 0 এইটো x squared এইটো x ৰ হক আছে আৰু মানে ধ্ৰুবক পদ গতিকে ইয়াতে যদি আমাৰ মূল দুটাৰ কি হয় পূৰণফল হয় মূল দুটা আমাৰ কি বুলি লোৱা আছে মূল দুটাৰ যোগফল a plus p মূল দুটাৰ যোগফল কি minus b by a গতিকে minus b মানে ইয়াতে কি আছে minus a plus b আছে b ঠাই গতিকে a plus b by a মানে x square or হব 1 এটো হল গতিকে এটো কিমান হ'ব এটো a plus b গতিকে a plus b মানে a plus p is equal to a plus b মানে a cancel গল তাৰ মানে p is equal to b হল p is equal to b আৰু আমাৰ মূল দুটাৰ যদি পূৰণফল হয় মূল দুটাৰ পূৰণফল a p মূল দুটাৰ পূৰণফল কি হ'ব minus plus c by a c মানে c ঠাইত কি আছে ab c ঠাইত আছে ab plus c by a মানে a ঠাইত 1 আছে গতিকে এইটো ab plus c গতিকে এটো যদি আমি কৰো a p a b a p a b ঠাইত কি লিখিব পাৰো আমি b ঠাইত p লিখিব পাৰো p plus c গতিকে এটো ক্যান্সেল করুন গতিকে c is equal to 0 এটোৰ পৰা পালো আমি c is equal to 0 p is equal to b এতিয়া আমাৰ এইখিনি পালো এতিয়া আমাৰ কি দিয়া হৈছে x minus a x minus p equal to 0 sorry equal to c সমীকৰণটোৰ আমাৰ মূল কেইটা উলিয়াব দিছে গতিকে x minus a into x minus p is equal to c গতিকে x minus a আৰু x minus p ঠাইত আমি কি লিখিব পাৰো b লিখিব পাৰো আৰু c ঠাইত 0 লিখিব পাৰো যদি এইটো হয় তেতিয়া হলে আমি কি লিখিব পাৰিম ইয়াৰ পৰা হয় এইটো 0 বা এইটো 0 বা এটা 0 হ'ব লাগিব দুটা সংখ্যাৰ যদি পূৰণফল 0 হয় শূন্য হয় তেতিয়া হয় দুটা সংখ্যা শূন্য হ'ব লাগিব বা তাৰে যিকোনো এটা সংখ্যা শূন্য হ'ব লাগিব গতিকে আমাৰ x minus a is equal to 0 or x minus b is equal to 0 গতিকে ইয়াতে x equal to ইয়াৰ পৰা পাওঁ আমি 0 ইয়াৰ পৰা সৰি a আৰু ইয়াৰ পৰা পাওঁ x equal to b অৰ্থাৎ এই সমীকৰণটোৰ মূল দুটা কি হ'ব a b হ'ব এই সমীকৰণটোৰ মূল দুটা a b অৰ্থাৎ আমাৰ आंसर হ'ব the first option A
নিশ্চয় বুজি পাইছা আমি প্ৰথম সমীকৰণটোৰ পৰা লৈছো ইয়াৰ সম্পৰ্কটো উলিয়াই লৈছো p আৰু b আৰু c টো যে 0 তাৰ পিছত এইটো সমীকৰণৰ পৰা আমি ইয়াতে মান বহুৱাই দিছো p ৰ মানটো b বহুৱাই দিছো আৰু c ৰ মানটো 0 বহুৱাই সমীকৰণটোৰ মূল দুটা পাইছো কি a আৰু b নিশ্চয় বুজি পাইছা এবাৰ আনটা কোৱেশ্চন চাবা যদি twice y squared plus ly minus 15 equal to 0 সমীকৰণটোৰ এটা মূল -5 হয় তেন্তে l ৰ মান কি হ'ব এইটা হ'ল l equal to 3 l equal to 5 l equal to 7 l equal to 1 ইয়াৰ কোনটো অপচন হ'ব যদি এই সমীকৰণটোৰ twice y squared plus ly minus 15 is equal to 0 এই সমীকৰণটোৰ এতিয়া আমি মূল দুটা যদি ধৰো আলফা আৰু বিটা সো আলফা প্লাস বিটা মানে আমি ইয়াৰ পৰা কি পাও মাইনাস কি b by a গতিকে মাইনাস b মানে ইয়াতে b ঠাইত কি আছে l আছে গতিকে মাইনাস l by 2 আৰু মূল দুটাৰ পূৰণফল আলফা বিটা আমাৰ কি হ'ব c by a c মানে ইয়াতে আছে 15 minus 15 by a মানে 2 আছে গতিকে এইটো আছে এটা ইয়াতে এটা মূল আলফা বুলি মানে এটা মূল -5 আমি এটা মূল কি ধৰিছো -5 plus b বিটা minus l by 2 গতিকে ইয়াৰ পৰা আমি বিটাৰ মান পাম বিটা is equal to এটো যদি ইফালে লৈ যাও প্লাস l by 5 to plus হ'ব l by 2 এনেকুৱা হ'ব আৰু ইয়াতে আমাৰ বিটা is equal to আমি যদি কৰো এটো বা আলফাৰ মানটো আমাৰ কিমান -5 আমি আলফাৰ মানটো -5 বুলি ধৰিছো এটো বিটা -15 by 2 গতিকে এটো আমাৰ বিটা is equal to আমি যদি এটো কি কৰো 5 ইফালে লৈ আহো -15 -5 এটো -15 5 টো তলত আহিব by 2 গতিকে এই মাইনাস ক্যান্সেল যাব গৈ 5 এৰে 3 তাৰ মানে 3 by 2 এতিয়া এই বিটাৰ মান দুটাতে আমাৰ আমি কি কৰিব পাৰো সমান আছে বিটাৰ ভ্যালুটো গতিকে আমি লিখিব পাৰো 3 by 2 is equal to 5 minus l by 2 নিশ্চয় বুজি পাইছা এইটো বিটা এইটো যেটো ইকুৱেল দুটা বিটাৰ মান আমি ইকুৱেল কৰিছো ইয়াতে মানকা গতিকে এইটো আমি l by 2 ইফালে লৈ আহিছো গতিকে l by 2 ইফালে লৈ আহিলে প্লাস হ'ব আৰু 5 minus l 3 by 2 ইফালে লৈ গলে মাইনাস হ'ব প্লাস আছে মাইনাস হ'ব গতিকে এইটো কি হ'ব 2 হ'ব লসাগু গতিকে 5 দুগুণ 10 আৰু 3 গতিকে 7 by 2 হ'ব গতিকে l by 2 is equal to 7 by 2 এইটো ক্যান্সেল যাব আমাৰ দুইফালে আমি ক্যান্সেল কৰিব পাৰো এনেকে গতিকে l is equal to 7 হ'ব গতিকে ইয়াতে অপচনটো কি হ'ব c টো হ'ব l is equal to 7 হলে সমীকৰণৰ এটা মূল কি হ'ব -5 হ'ব নিশ্চয় বুজি পাইছা আমি কি কৰিছো সমীকৰণৰ মূল দুটা ধৰি লৈছো এতিয়া আমি ইয়াতে যদিও আমাৰ দীঘলীয়া আমি কৰি দিছো তোমালোকে বুজি পোৱাৰ কাৰণে কিন্তু আমি পৰীক্ষা যেতিয়া কৰিম কিন্তু মাল্টিপল চইচ এক নম্বৰ থাকিব আমি ইমানখিনি কি কৰিম আমি সিধাতে একদম কৰি লম যিমান পাৰি শৰ্টকে বা ৰাফকে কৰি ল'ব লাগিব আমি ৰাফ শিটতে কৰি ল'ব লাগিব এইখিনি নিশ্চয় বুজি পাইছা এইবাৰ আনটা কোৱেশ্চন চাবা এখন দবাবৰ্ডত 64টা সমান বৰ্গ থাকে 64 আৰু প্ৰতিটো বৰ্গৰ কালি হ'ল 6.25 সেন্টিমিটাৰ স্কয়াৰ বৰ্গ সেন্টিমিটাৰ প্ৰতিটো বৰ্গৰ কালি বোৰ্ডখনৰ চাৰিওফালে 2 সেন্টিমিটাৰ জোখৰ এটা পটি আছে দবা বোৰ্ডখনৰ কাষৰ দৈৰ্ঘ্য কিমান হ'ব এখন যদি দবা বোৰ্ড থাকে এই বোৰ্ডখন এনেকুৱা এইখন দবা বোৰ্ড কাৰণেও
সুখস্থিতা বৰ্গ থাকে মানে সমান বৰ্গ মানে ইয়াতে এটো বৰ্গাকাৰ হ'ব বোৰ্ডখন ইয়াতে সুখস্থিতা বৰ্গ যদি থাকিব লাগে দবা বোৰ্ডখনত কিমানটা বৰ্গ আছে সুখস্থিতা বৰ্গ আছে সুখস্থিতা বৰ্গ থাকিব লাগিলে যদি বৰ্গাকাৰ হয় কি হ'ব লাগিব 8টাকে থাকিব লাগিব কি এনেকে প্ৰতিটো শাৰী এটো 4 মানে 4 গল এটো 4 মান 1 2 3 4 তাৰ পিছত 1 2 3 4 5 6 7 8 এনেকৈ 8টাকে যদি 8টাকে থাকে এটো কিমান হ'ব এটো সুখস্থিতা বৰ্গ হ'ব কাৰণ যদি সুখস্থিতা যদি বৰ্গ হ'ব লাগে প্ৰতিটো শাৰীত কিমানকে থাকিব লাগিব সুখস্থি আমি যদি বৰ্গমূল লওঁ 8 তাৰ মানে প্ৰতিটো শাৰীত বা আমাৰ প্ৰতিটো স্তম্ভত 8টাকে মানে শাৰী আৰু স্তম্ভত কিমান থাকিব লাগিব শাৰী আৰু স্তম্ভত 8টাকৈ বৰ্গ থাকিব লাগিব 8টাকৈ বৰ্গ থাকিব বুজি পাইছা আমি বুজাকে লিখিছো আমি কাৰণ পৰীক্ষাত লিখিব নালাগে এইবিলাক আমাৰ এখিনি বুজি পাইছা 8টাকে কিয় এনেকে 8টা থাকিব লাগে এফালে 1 2 3 4 5 6 7 8 এনেকে 1 2 3 4 5 6 7 8 8টাকে বৰ্গ থাকিব এতিয়া গম পালে এখিনি আৰু প্ৰতিটো বৰ্গৰ কালি হল এনেকুৱা এটা এটা বৰ্গৰ কালি কিমান বুলি কৈছে 6.25 সেন্টিমিটাৰ স্কয়াৰ বুলি কৈছে যদি প্ৰতিটো বৰ্গৰ কালি 6.2 সেন্টিমিটাৰ হয় বৰ্গখনৰ বোৰ্ডখনৰ চাৰিওফালে 2 সেন্টিমিটাৰ এটা পটি আছে দবা বোৰ্ডখনৰ কাষৰ দৈৰ্ঘ্য এই কাষৰ দৈৰ্ঘ্যটো উলিয়াব লাগে এটা দৈৰ্ঘ্য উলিয়ালে হ'ব আচ্ছা আমি এই বৰ্গৰ কালি দিয়া আছে 6.25 গতিকে এই বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব আমি এনেকে উলিয়াও বা এনেকে উলিয়াও কথাটো একে কাৰণ যেটো বৰ্গ গতিকে এটা বাহুৰ দৈৰ্ঘ্য 6.25 হক যদি আমি বৰ্গমূল লওঁ তাৰ মানে আমি দুটা 2.5 হক যদি পূৰণ কৰো আমি সহজে চাম আমি বৰ্গমূল আমি দীঘলকৈ উলিয়াব নাযাম দুটা 2.5 25 গুণ 625 তাৰ মানে এটো কি হ'ব 6.25 গতিকে প্ৰতিটো বৰ্গৰ মানে আমাৰ দৈৰ্ঘ্য হ'ব বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 2.5 সেন্টিমিটাৰ এনেকে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য প্ৰতিটো সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 2.5 সেন্টিমিটাৰ হ'ব প্ৰতিটোৰে আমি এনেকে চাও দেখাকে চাও এনেকে চাব পাৰো এনেকে হ'ব গতিকে এনেকুৱা বৰ্গ আমি এটা দিন ইফালে চাও আমি কেইটা আছে 8টাকে আছে গতিকে 8টা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব এনেকে 8টা 8 পূৰণ 2.5 সেন্টিমিটাৰ গতিকে সেন্টিমিটাৰ এটো হ'ব গতিকে এটো যদি আমি পূৰণ কৰো 2.5 into 8 মানে 20 সেন্টিমিটাৰ হ'ব গতিকে এনেকে কিমান ইয়াৰ এইখিনি 20 সেন্টিমিটাৰ হৈছে আমি যদি এটো হিসাব কৰো এটো 20 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে হল এইখিনিকে বুজি পাইছো আপুনি এতিয়া চলা বোৰ্ডখনৰ চাৰিওফালে 2 সেন্টিমিটাৰ জোখৰ এটা পটি আছে ইয়াৰ চাৰিওফালে আৰু এটা পটি এনেকে আছে 2 সেন্টিমিটাৰ কৰি এনেকে আমি 2 সেন্টিমিটাৰ কৰি এটা পটি আছে আমি বৰ্ডাৰ আমি বুলি কৈছো পটি বুলি কৈছো যদি এটো 2 সেন্টিমিটাৰ তাৰ মানে ইয়াৰ পৰা ইয়ালৈ 2 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈ এইখিনি 2 সেন্টিমিটাৰ এইখিনি 2 সেন্টিমিটাৰ এইখিনি 2 সেন্টিমিটাৰ গতিকে এইখিনি কিমান আছে 20 আছে আৰু এইখিনি কিমান হ'ব 2 সেন্টিমিটাৰ আৰু এইখিনি কিমান হ'ব 2 সেন্টিমিটাৰ দুয়োফালে 2 সেন্টিমিটাৰ যোগ হ'ব তাৰ মানে 20ৰ লগত এইফালে 2 সেন্টিমিটাৰ আৰু এইফালে 2 সেন্টিমিটাৰ 2 যোগ 2 মানে কি হ'ব 24 সেন্টিমিটাৰ হ'ব বোৰ্ডখনৰ
দবা বৰ্ডখনৰ কাষৰ দৈৰ্ঘ্য গতিকে কাষৰ দৈৰ্ঘ্য কিমান হ'ব 24 সেন্টিমিটাৰ মানে অপচনটো আমাৰ সি নিশ্চয় বুজি পাইছা গতিকে আমি কি কৰিছো ইয়াতে কোৱা আমি কিমানটা যদি 64টা বৰ্গ থাকে এটা আমাৰ যি বৰ্গাকাৰ যেটো হ'ব এটা শাৰী বা স্তম্ভত কিমানটাকে থাকিব লাগিব 8টাকে বৰ্গ থাকিব 8 গুণ 64 8টাকে বৰ্গ থাকিব লাগিব আৰু প্ৰতিটো বৰ্গৰ কালি কৈছে তো 6.25 গতিকে এটা বৰ্গৰ বাহু দি হ'ব 2.5 এনেকৈ কেইটা বৰ্গ আছে 8টা বৰ্গ আছে গতিকে এটা 8 দুগুণ 16 মানে এইটো কিমান হ'ব 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ হ'ব লাগে তাৰ পিছত দুফালে প্ৰতিৰ কাৰণে এইফালে 20 সেন্টিমিটাৰ এইফালে 20 সেন্টিমিটাৰ 20 সে 22 সে 24 সেন্টিমিটাৰ গতিকে এইটো অপচন হ'ব নিশ্চয় বুজি পাইছা তোমালোকৰ যদি কিবা ডাউট থাকে কিবা কোৱেশ্চন থাকে মাল্টিপল চয়েস কোৱেশ্চনছ আমালৈ কমেন্ট কৰি জনাব পাৰা বা বেলেগ ধৰণৰ কোৱেশ্চনছ থাকিলেও আমালৈ কমেন্ট কৰি জনাব পাৰা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ